হাই এভৰিৱান সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই ইংলিছৰ বাবে কেইখনমান ইম্পৰ্টেণ্ট এছে লৈ আহিছোঁ। ঠিক আছে, ইংলিছৰ ইম্পৰ্টেণ্ট এছে বহুতে কৈ আছিলে ইংলিছৰ কমন এছে দিবলৈ। ফাৰ্ষ্টখনটো মই অলৰেডি দুদিনমান আগত দিছোঁৱেই যে সেইখন আছিলে জুবিন গাৰ্গ বা মোৰ প্ৰিয় ব্যক্তি লাইক দ্য পাৰ্চন আই এডমায়াৰ মষ্ট তেনেকুৱা টাইপ আহিব পাৰে। তেতিয়া জুবিন গাৰ্গৰ এছেখন লিখি দিবা। দুদিনমান আগতে মই ভিডিঅ' দিয়া আছে, ঠিক আছে, আমাৰ ইউটিউবতে গৈ চোৱা, তাতে পাই যাবা। তাৰ উপৰি বহুতে কৈ আছিলে যে আমাক আৰু কেইখনমান ইম্পৰ্টেণ্ট এছে দিয়ক। তো সেইবাবে আমাৰ ইংলিছৰ ছাৰে প্ৰস্তুত কৰি উলিয়াইছে। মই লিখা নাই এইখিনি, আমাৰ ইংলিছৰ ছাৰ আকাশ ছাৰ অলৰেডি জানা, বহুতে তেওঁৰ ওচৰত ক্লাছ কৰিও আছা। তেওঁ নিজেও ইংলিছত 100 মাৰ্কছ পাইছিলে আৰু বৰ্তমান NIT শিলচৰৰ ষ্টুডেণ্ট। তো তেওঁ কেইখনমান কমন ইম্পৰ্টেণ্ট ৰচনা তোমালোকৰ বাবে আগবঢ়াইছে। PDF টো ক'ত পাবা মই জনাই দিম ৰখা। তো ফাৰ্ষ্টটো হ'ল ৰোল অফ ইয়থ ইন নেশ্যনেল বিল্ডিং, নেশ্যন বিল্ডিং, ঠিক আছে। এখন প্ৰথম হ'ল, মনত ৰাখিবা চবেই, মই গোটেই ৰচনাখিনি পঢ়ি নাথাকোঁ আৰু তোমালোকে PDF টো গৈ ডাউনলোড কৰি ল'বা। প্ৰথম ৰোল অফ ইয়থ ইন নেশ্যন বিল্ডিং, ঠিক আছে, আমাৰ ৰাষ্ট্ৰ নিৰ্মাণত মানে যুৱ প্ৰজন্মৰ কি আমাৰ অৱদান থাকে। তাৰপিছত ছেকেণ্ডখন হ'ল এনভাইৰনমেণ্টেল পলিউশ্যন, প্ৰদূষণৰ ওপৰত আহিব পাৰে, পলিউশ্যন ছেকেণ্ড ইম্পৰ্টেণ্ট। থাৰ্ড হ'ল ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন, এডুকেশ্যনৰ ইম্পৰ্টেঞ্চ। ফ'ৰ্থ হ'ল ডিজিটেল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়াৰ ওপৰতো ৰচনা আহিব পাৰে। আৰু 5 নম্বৰত হ'ল ছায়েন্স ইন ডেইলি লাইফ, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, ঠিক আছে। আৰু লাষ্টত 6 নম্বৰত আৰু এখন দেখিছে তেখেতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তো এই PDF কেইটা তোমালোকে ক'ত পাবা মই জনাই দিওঁ। এই PDF কেইটা তোমালোকে লাভ কৰিবা আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনত। তোমালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা, তাতে ফ্ৰী মেটেৰিয়েলছত যাবা, ঠিক আছে, ওপৰতে আহিব ফ্ৰী মেটেৰিয়েলছ বুলি, তাতে ক্লিক কৰিবা। তাৰপিছত HSLC বুলি এটা ফ'ল্ডাৰ আহিব, ঠিক আছে। HSLCত ক্লিক কৰিলে এছে বুলি থাকিব বা কমন এছে কিবা এটা ফ'ল্ডাৰ থাকিব, তাত গ'লে তোমালোকে ধুনীয়াকৈ কেইটা PDF টো ডাউনলোড কৰি ল'ব পাৰিবা, ঠিক আছে। আৰু জুবিন গাৰ্গৰ ৰচনাখনো তেখেতে দিছে অলৰেডি। তো এইখিনি বস্তু তোমালোকে তেনেকৈ পঢ়া। মই আকৌ এবাৰ কি কমন ৰচনা আকৌ এবাৰ কৈ দিছোঁ। প্ৰথম হ'ল ৰোল অফ ইয়থ ইন নেশ্যন বিল্ডিং, ছেকেণ্ড হ'ল এনভাইৰনমেণ্টেল পলিউশ্যন, থাৰ্ড হ'ল ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন, ফ'ৰ্থ হ'ল ডিজিটেল ইণ্ডিয়া, 5 নম্বৰ ছায়েন্স ইন ডেইলি লাইফ, আৰু 6 নম্বৰ হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তো ভিডিঅ'টো যদি ভাল লাগিলে একবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা, আমি আৰু ভাল ভাল ভিডিঅ' তোমালোকলৈ আগবঢ়াম।